তো এতিয়া আমি দেখিম যে যদি r2 আমাৰ মানে r2 যদি আমাৰ ৰেচনেল হয় ঠিক আছে আৰু s যদি আমাৰ ইৰেচনেল হয় তেনেহলে আমাক কি ক'ব লাগে যে দেখাব লাগে যে আমাৰ r + s2 আমাৰ ইৰেচনেল হ'ব r - s আমাৰ ইৰেচনেল হ'ব আৰু r / s আমাৰ ইৰেচনেল হ'ব ঠিক আছে মানে আমি ইয়াৰ পৰা এটা বস্তু গম পাইছো যে আমি যদি কিবা এটা ৰেচনেল নাম্বাৰৰ লগত আমি যদি এটা ইৰেচনেল নাম্বাৰ প্লাস কৰো তেনেহলে আমাৰ কি হ'ব ৰিজাল্টটো আমাৰ ইৰেচনেলে হ'ব বা মাইনাস কৰিলো ৰিজাল্ট আমাৰ কি হ'ব ইৰেচনেল হ'ব বা ডিভাইড কৰিলো আমাৰ ৰিজাল্ট ইৰেচনেল হ'ব আৰু এই বস্তুখিনি আমি কি কৰিম এটা এক্সাম্পল লৈ কেনে আমি ডিসকাস কৰিম তো এই বস্তুখিনি তোমালোকে বুজি পোৱাত কি হ'ব সুবিধা হ'ব ঠিক আছে তো আমি এক্সাম্পল লৈ কেনে ডিসকাস কৰি আছো বেসিক্যালি তোমালোকে ভাবি লোৱা যে আমি এই বস্তুবিলাক কি কৰিম অপাৰেশন কৰিম আমি কি কৰিম ৰেচনেল আৰু ইৰেচনেল নাম্বাৰক আমি একেলগে প্লাস কৰি দেখিম যে কি আহে আমাৰ ৰিজাল্ট বিলাক তাৰপিছত আমি অলপ কাটা সিঙ্গা কৰিম মানে অপাৰেশন কৰি কেনে কিবা এটা বস্তু পেলাই দি কেনে আমি দেখিম যে কি হ'ব তাৰপিছত আমি কি কৰিম ডিভাইড ঠিক আছে তো এই গোটেই কনসেপ্টখিনি জানিবৰ কাৰণে আমি কিছুমান এক্সাম্পল কি আছে যেনেকুৱা r + s যেনেকুৱা ইৰেচনেল মানে কৈছে যদি r2 আমি এটা ৰেচনেল নাম্বাৰ লওঁ ঠিক আছে ইয়াত কোৱা আছে যে r2 যদি আমি ৰেচনেল লওঁ ঠিক আছে আৰু s যদি আমি ইৰেচনেল লওঁ মানে কি কৈছো মই যে ইয়াত r যদি আমাৰ ৰেচনেল লোৱা হয় s যদি ইৰেচনেল নাম্বাৰ লোৱা হয় তেনেহলে কি হ'ব r + s2 আমাৰ ইৰেচনেল হ'ব ঠিক আছে তো r ৰ ঠাইত লোৱা হৈছে √5 আৰু s ৰ ঠাইত লোৱা হৈছে 25 ঠিক আছে তো √5 ৰ যেটো তোমাৰ ভ্যালু আহে এটো কিমান আহে 2.23 আৰু 24 মানে এটো 24 আৰু এই দুটা বস্তু আমি প্লাস কৰিলে কিমান পাম 26.33 তো 26.33 টো কি হয় 26.33 টো এটা আমাৰ ইৰেচনেল নাম্বাৰ হয় এটা আমি আইআর বুলি লিখিছো দেই বুজি লবা তে আইআর মানে কি আমাৰ ইৰেচনেল নাম্বাৰস তো এই দুটা এটা গটিকে আমি কি বুজি পালো ইয়াৰ পৰা যে এটা যদি আমি ৰেচনেল নাম্বাৰৰ লগত এটা ইৰেচনেল নাম্বাৰ আমি প্লাস কৰো ৰিজাল্ট আমাৰ কি আহে ইৰেচনেল নাম্বাৰ আহে ঠিক আছে এতিয়া আমি কি কৰিম মাইনাস কৰি চাম সেম এটো আমাৰ ৰেচনেল নাম্বাৰস p/q সিস্টেমত লোৱা যায় হয়নে আৰু ইন্টিজাৰ আছে এই কাৰণে এটো ৰেচনেল নাম্বাৰ √5 আছে √5 ৰ কাৰণে এটো ইন্টিজাৰ নহয় এই কাৰণে এটো আমাৰ ইৰেচনেল নাম্বাৰ ইয়াৰ কি যদি আমি মাইনাস কৰো 7 হৈ গ'ল √5 ৰ ভ্যালু আমি পাইছো আৰু এটা মাইনাস কৰি কিনে আমাৰ কি আহিল ডেসিমেলছ আহে আৰু ডেসিমেলত আহিলে আমি কি গম পাম এটো আমাৰ ইৰেচনেল নাম্বাৰস ঠিক আছে এটা যদি আমি ডিভাইড কৰো প্ৰথমতে কি আছিল r/s আৰু ঠাইত আমি লৈছো 15 আৰু s ৰ ঠাইত আমি লৈছো 2√3 ঠিক আছে তাৰপিছত এটা 15 টো এটো আমি একেলগে ডিভাইড কৰিব নোৱাৰো সেই কাৰণে 15 টো মানে ভাগ কৰি লোৱা হৈছে 3 5 যা 15 ঠিক আছে আৰু 2√3 টো আমি তলত লিখিছো 2 2 4 2 দি 4 এটো কাটিছো 2 4 যা 8 আৰু √3 কি হৈছে তোমালোকৰ ক্যান্সেল হৈছে তো থাকিল আমাৰ কি থাকিল 4 থাকিল আৰু 5 থাকিল ইয়াত লিখা হ'ল আৰু 4 মানে তো আমি জানোৱে আৰু 5 ৰ ভ্যালুটো কি আমাৰ ইন্টারেস্ট 2.23 আৰু এনেকে আহিল আমাৰ 8.92 আৰু 8.92 টো আমাৰ কি হ'ব ইৰেচনেল নাম্বাৰস বুজি পাইছা না তোমালোকে তো এইখিনি আছিল কথাখিনি যে আমি কি কৰিব পাৰিলো যে তো এইখিনি আছিল কথাখিনি এইখিনি আছিল যে আমি এটা ৰেচনেল নাম্বাৰস আৰু এটা ইৰেচনেল নাম্বাৰস প্লাস কৰিলে কি হয় মাইনাস কৰিলে কি হয় আৰু ডিভাইড কৰিলে কি হয় আৰু মাল্টিপ্লাই কৰিলেও সেমে হ'ব মাল্টিপ্লাইটো তোমালোকে এটা কৰি আহিবা ঠিক আছে আৰু মাল্টিপ্লাই কৰিলেও সেমে হ'ব তো মাল্টিপ্লাইটো তোমালোকে কৰিবা যেনেকুৱা মই যদি তোমালোকক ক যে √3 ৰ লগত 5 মাল্টিপ্লাই কৰি চাবা দেই কি হয় কবাচোন কমেন্টত জনাবা যে √3 ৰ লগত 5 মাল্টিপ্লাই কৰিলে আমি ৰেচনেল নাম্বাৰস পাম অৰ ইৰেচনেলস পাম ৰেচনেল পামস অর ইরেশনালস পাম এই বস্তুখিনি তোমালোকৰ হোমৱৰ্ক থাকিল যে মাল্টিপ্লাই কৰিলে কি হয় এই বস্তুখিনি চেক কৰিবা তো ঠিক আছে আজি আমি এইখিনিয়ে জানিলো এইখিনি আমি ডিসকাস কৰিলো যে কেনেকৈ তোমালোকে মানে অপাৰেশনস খিনি কি হ'ব যে ৰেচনেল নাম্বাৰস আৰু ইৰেচনেল নাম্বাৰস প্লাস কৰিলে কি হ'ব কেনেকা ৰিজাল্ট পোৱা যায় যে অপাৰেশন কৰিলে আমি কি কৰিছিলো প্ৰথমতে ইয়াত আমি যোগ কৰিছিলো ঠিক আছে তাৰপিছত আমি কি কৰিছিলো ইয়াত মাইনাস কৰিছিলো মানে অপাৰেশন কৰি কিবা বস্তু এৰি দিয়া হৈছিল আৰু ইয়াত অপাৰেশন কৰি কিবা বস্তু এড কৰা হৈছিল আৰু ইয়াৰ পৰা অপাৰেশন কৰি কিছুমান বস্তু পেলাই দিয়া হৈছিল আৰু ইয়াত ডিভাইড কৰিছিল আৰু ডিভাইড কৰি কিনে আমি দেখিলো যে যদি আমাৰ এটা ৰেচনেল হয় এটা ইৰেচনেল ৰিজাল্টটো আমাৰ কি আহে ইৰেচনেল আহে ওকে ঠিক আছে তাৰপিছত আমি আৰু কি ডিসকাস কৰিলো আমি ডিসকাস কৰিলো যে ৰেচনেল নাম্বাৰস বিলাক যে আছে যিবিলাক কি হয় আমাৰ ৰিপিটিং হয় ঠিক আছে ৰিপিটিং হয় আৰু নন টাৰ্মিনেটিং হয় তেতিয়া এটো আমাৰ কি বুলি কোৱা হ'ব ৰেচনেল নাম্বাৰ বুলি কোৱা হ'ব আৰু ইৰেচনেল নাম্বাৰ বিলাক কি আছিল নন ৰিপিটিং নন টাৰ্মিনেটিং আছে তো এইখিনি বস্তু আমি জানিলো ডিসকাস কৰিলো তো আজিৰ কাৰণে ইমানেই যদি এই ইয়াৰ পৰা কিবা শিকিব পাৰিছা তেনেহলে এটা লাইক কৰিবা আৰু কমেন্ট কৰি জনাবা কিবা ডাউট থাকিলে লগতে মোক সাপোৰ্ট কৰিবা ধন্যবাদ বাকি এতিয়া নেক্সট ক্লাছত লগ পাম ওকে